নমস্কাৰ ষ্টুডিঅ' মজিয়াত মই আছোঁ আপোনালোকৰ সৈতে হাৰিদ্ৰা হাজৰিকা। এই মুহূৰ্তৰ অন্য এটা অতি জৰুৰী খবৰ আমি আপোনালোকক জনাম। মৰিগাঁৱত এইবাৰ পথ অৱৰোধ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰিছে শ শ লোকে। মৰিগাঁও ৰাজহ চক্ৰৰ পৰা ৰাজহ গাঁও কৰ্তন কৰি মিকিৰ ভেটা যিটো চক্ৰ, সেই চক্ৰলৈ নিয়াক লৈ এইবাৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে। অৱৰোধৰ ফলত স্তব্ধ হৈ পৰিছে পথ চোৱাৰে যাতায়াত। কিছু বিষয় তথ্য আছে আমাৰ হাতত, সবিস্তাৰে আমি আগবঢ়াম। মৰিগাঁৱত এইবাৰ পথ অৱৰোধ কৰিছে ৰাইজে আৰু তাৰ পাছতে তেওঁলোকে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ কৰিব বিচাৰিম যে ৰাজপথত টায়াৰ জ্বলাই তেওঁলোকে পথ অৱৰোধ কৰিছে। প্ৰায় শ শ লোক সমাবেত হৈছে এই প্ৰতিবাদত। মৰিগাঁও ৰাজহ চক্ৰৰ পৰা ৰাজহ গাঁও কৰ্তন কৰি মিকিৰ ভেটা চক্ৰলৈ নিয়াক লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে। অৱৰোধৰ ফলত স্তব্ধ হৈ পৰিছে পথছোৱাৰে যাতায়াত ব্যৱস্থা। মৰিগাঁৱত এইবাৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। যিটো চক্ৰ আচলতে ইতিমধ্যেই লৈ যোৱা হৈছে, তাৰ পাছতে তেওঁলোকে ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰিছে। শ শ লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে এই প্ৰতিবাদত। মৰিগাঁও ৰাজহ চক্ৰৰ পৰা ৰাজহ গাঁও কৰ্তন কৰি মিকিৰ ভেটা চক্ৰলৈ লৈ যোৱা কেন্দ্ৰ কৰিয়ে তেওঁলোকে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আৰু এই প্ৰতিবাদৰ সময়ছোৱাতে পথছোৱাৰে যাতায়াতৰ যি ব্যৱস্থা, সেই ব্যৱস্থাত সম্পূৰ্ণৰূপে এতিয়া বাধা জন্মিছে। মৰিগাঁৱৰে আচলতে গৈ থকা যিসমূহ বাহন, সেই বাহনসমূহ এতিয়া এক প্ৰকাৰ তীব্ৰ যান জঁটৰ মাজত সোমাই পৰিছে। টায়াৰ জ্বলাইছে তেওঁলোকে আৰু তাৰ পাছতে এনেধৰণে পথ অৱৰোধ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰে। হাতে হাতে প্লে কাৰ্ড লৈ বিধায়কৰ মই মতালি নচলিব, এনেধৰণৰ কেইবাখনো হাতত প্লে কাৰ্ড লৈ তেওঁলোকে ৰাইজৰ সৈতে কৰা এইসমূহ যি ৰাজনীতি, সেই ৰাজনীতিৰ উত্তৰ তেওঁলোকে দি গৈছে। পথ অৱৰোধ কৰাৰ ফলত কিন্তু এই কথা নুই কৰিব নোৱাৰি যে সেই পথত এতিয়া তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে। কিন্তু তেওঁলোকৰ এই যি প্ৰতিবাদ, সেই প্ৰতিবাদ তেওঁলোকে কোনো কাৰণতে এতিয়া এৰি নিদিয়ে, কিয়নো তেওঁলোকৰ যি আচলতে ৰাজহ চক্ৰ, সেই ৰাজহ চক্ৰ ৰাজহ গাঁৱৰ পৰা কৰ্তন কৰি মিকিৰ ভেটালৈ লৈ যোৱা কেন্দ্ৰ কৰিয়ে তেওঁলোকে এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্নজনে বিভিন্ন ধৰণৰ দাবী তুলিছে, বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দিছে। পথছোৱাৰে এতিয়া যাতায়াতৰ যি ব্যৱস্থা, সেয়া সম্পূৰ্ণভাৱে স্তব্ধ হৈ পৰিছে। এক প্ৰকাৰ যি এক হুলস্থুলীয়া এক পৰিৱেশ, সেই হুলস্থুলীয়া পৰিৱেশৰ আজি সৃষ্টি হৈছে। আমি দেখুৱাইছোঁ মৰিগাঁৱত এনেধৰণে প্ৰতিবাদী যি কাৰ্যসূচী, সেই প্ৰতিবাদী কাৰ্যসূচী এতিয়া ভয়ংকৰ ৰূপ লৈছে। এক প্ৰকাৰ যিকোনো মুহূৰ্ততে হয়তো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে প্ৰশাসনৰ লোকসকল তাত নিয়োজিত হৈ আছে। বিশেষকৈ প্ৰতিবাদকাৰীক তেওঁলোকে শান্ত কৰাৰ চেষ্টা কৰি আছে যদিও কিন্তু প্ৰতিবাদকাৰী কোনো কাৰণতে শান্ত হোৱা নাই। তেওঁলোকৰ ৰাজহ চক্ৰৰ ৰাজহ গাঁও কৰ্তন কৰি মিকিৰ ভেটালৈ লৈ যোৱাৰ যিটো বিষয়, সেই বিষয়টোক লৈ তেওঁলোকে আজি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে কি কৈছে সংবাদ মাধ্যমৰ সন্মুখত, সেই মন্তব্য আছে আমাৰ হাতত, আগবঢ়াইছোঁ। এই গাঁও চুৰ ৰমাকান্ত দেউৰীৰ মতে যদি মুখ্যমন্ত্ৰীয়ে কাম কৰে, তেতিয়াহ'লে আমি এই ৰাস্তা এৰি নিদিওঁ। নগাঁও মৰিগাঁও যিটো ৩ নং ৰাজ্যিক ঘাইপথ, এই ঘাইপথ বন্ধ হৈ থাকিব যেতিয়ালৈ এই গাঁও চুৰ ৰমাকান্ত দেউৰীৰ যি প্ৰস্তাৱ নাকচ নকৰে। আমাৰ প্ৰশাসন আহিব লাগিব, প্ৰশাসনে আহি আমাক লিখিত প্ৰতিশ্ৰুতি দিব লাগিব যে দণ্ডুৱা গাঁওসমূহ যেনেধৰণে আগৰ মৰিগাঁও সদৰ ৰাজহ চক্ৰৰ সৈতে সংলগ্ন হৈ আছিল, আগলৈও তেনেদৰে সংলগ্ন হৈ থাকিব লাগিব। আমি 2 কিলোমিটাৰ নিলগলৈ যাম। আমি যেনেদৰে আগতে 2 কিলোমিটাৰ নিলগত গৈছিলোঁ, 2 কিলোমিটাৰ নিলগত থাকিম। আমি 20 কিলোমিটাৰ নিলগত যাব নিবিচাৰোঁ। সেয়েহে আমাক আগৰ দৰে ৰাখিব লাগে। ফেচবুকত কমেণ্ট কৰি ডাঙৰ লিডাৰ দেখুৱাত নচলিব। কাম কাজ কৰিবলৈ গ'লে তেওঁলোকে যদি ক'ব থাকিলে নহ'ব, থাকিলে নহ'ব, নহ'ব। আমি সকলোকে অনুৰোধ জনাইছোঁ, আমি বানৰ এই যুঁজ চলিছে, সংগ্ৰাম চলিছে, কথা নমনা MLA বহুত
যুৱকেরা দে পহুকেরা দে রাজনীতি নচলিব সাক্ষী আছে ঠিক গতিকে আমি ইয়াত ইমান ভয় কৰি পেলাই আন্দোলন পুলিশ